নমস্কাৰ বন্ধুসকল, মোৰ নাম আছে মৃগাংক শইকীয়া। আপোনালোকে চাইছে মোৰ চেনেল মৃগাংক শইকীয়া। আৰু বহুত দিনৰ মূৰত আৰু এটা ভিডিঅ' বনাইছোঁ মই মেলাতে লাষ্ট ভিডিঅ' দিয়া। আৰু মোৰ শ্বৰ্ট ভিডিঅ' এটা ভাইৰেল হৈ গ'ল, 2K ভিউৱাৰ্ছ পালেগৈ। থেংক ইউ টু অল। আৰু 12 তাৰিখৰ দিনা এজন বিশিষ্ট ব্যক্তি মোৰ এটাৰ লগৰ আমাৰ নিকেতন আহিছিলে। আৰু তেওঁ বৰ্তমান চাউথ আফ্ৰিকাত কৰ্মসংস্থাপন হৈ আছে। আৰু নিকেতন আহি পিনে আমাৰ লগত বাৰ্তা বিনিময় কৰিলে। আৰু সেই বাৰ্তাখিনি আপোনালোকক মই এটা দেখাবলৈ চেষ্টা কৰিম। আপোনালোকক কেইটামান মই সৰু ভিডিঅ' বনাই আনিছোঁ। সেই ভিডিঅ'কেইটা আপোনালোকে নিশ্চয় ভাল পাব চাই পিনে। তেনেকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নিকেতনৰ পৰিয়ালৰ হৈ শংকৰদেৱ শিশু নিকেতন ফিলবাৰী দেখিছোঁ আমি। লক্ষ্যস্থান বহুদূৰ, আশাও অলেখ, সৰু জীৱনটোক লৈ সপোনো অলেখ আছে। এই যান্ত্ৰিক পৃথিৱীয়ে হয়তো কেতিয়াবাই আশাবোৰ মাৰি পেলালেহেঁতেন, কিন্তু মাৰ আশীৰ্বাদ, মাতৃভূমিৰ প্ৰতি থকা দুৰ্বলতা আৰু মাতৃভাষাৰ অহৈতুক প্ৰীতিয়ে আজিও মোৰ মনাকাশ সেউজীয়া কৰি ৰাখিছে। এই কথাষাৰ মই তেখেতৰ মুখেদি প্ৰায় শুনো, এই অনুভৱখিনি। গতিকে হয়তো মোৰ অকণমান সংযোজন কৰা ইফাল সিফাল হ'ব পাৰে। গতিকে প্ৰতিটো ক্ষেত্ৰতে মাতৃভূমিলৈ তেওঁ যদিও বিদেশত আছে, প্ৰতিটো মুহূৰ্ততে তেওঁ এটা আৱেগ অসমৰ প্ৰতিটো সমস্যাৰ লগত জড়িত হৈ থাকে। সেই কথাখিনি মই অনুভৱ কৰোঁ। কেতিয়াও আক্ষেপ প্ৰকাশ কৰোঁ যেতিয়া নহ'বলগীয়াবিলাক হয়, আৰু যেতিয়া হ'বলগীয়াবিলাক আমাৰ আশানুৰূপভাৱে হয় তেতিয়া আমি উৎফুল্লিত হওঁ। আৰু প্ৰতিটো ক্ষেত্ৰত গাঁওখন, সমাজখন, মাতৃক তেওঁ সদায় আগস্থান দি আহিছে। গতিকে মই অলপ আগতে কৈছিলোঁৱেই। আৰু তেওঁ মাতৃভাষাৰ যেতিয়া প্ৰতি সদায় তেওঁ সেই দুৰ্বলতাটো আছেই। গতিকে গোটেই অনুভৱখিনি মই তেওঁৰ হৈ কথাখিনি উত্থাপন কৰিলোঁ। গতিকে তেওঁৰ মুখৰ কথাখিনি মই লিখি দিছোঁ। গতিকে বিশিষ্ট বিজ্ঞানী মুকুট গোহাঁইদেৱলৈ প্ৰীতি আৰু শুভেচ্ছা জনালোঁ। গোটেই পৰিয়ালটোৱে আমাৰ আচাৰ্য মণি মহন্তই প্ৰধান আচাৰ্য হিচাপে অৰ্পণটো বিচাৰিছে। গতিকে তেখেতক মই আগবাঢ়িবলৈ অনুৰোধ কৰিছোঁ। আৰু আমাৰ আচাৰ্যসকলো আগবাঢ়ি আহক, ভাল লাগিব। মধ্যমণি ডক্টৰ মুকুট গোহাঁই ছাৰকে প্ৰমুখ কৰি ইয়াত উপস্থিত স্বনামধন্য ব্যক্তিসকল, লগতে উপস্থিত শিক্ষাগুৰুসকল আৰু ইয়াত উপস্থিত সম ছাত্ৰ ছাত্ৰী সকলোকে ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ডক্টৰ মুকুট গোহাঁই ছাৰক আমি ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু সম্বৰ্ধনা পত্ৰখন পাঠ কৰিব বিচাৰিছোঁ। এবাৰ ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, মুখ্য কাৰ্যালয়, ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয়, প্ৰতি ডক্টৰ মুকুট গোহাঁই, বিশিষ্ট বৈজ্ঞানিক তথা উদ্ভাৱক, শ্ৰদ্ধা ভাজনী সু, অসম মাতৃৰ সুসন্তান, সমগ্ৰ অসম, ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বই গৌৰৱ বিশিষ্ট বৈজ্ঞানিক তথা উদ্ভাৱক, ভাৰতবৰ্ষ তথা বিশ্বৰ বিভিন্ন স্থানত গৱেষক বৈজ্ঞানিক হিচাপে কাম কৰি আমাক গৌৰৱান্বিত কৰাৰ লগতে মহৎ উদ্ভাৱনেৰে সমগ্ৰ মানৱ জাতিৰ কল্যাণ সাধন কৰাৰ প্ৰচেষ্টাত বৰ্তি হৈ অবিৰতভাৱে কৰ্মনিষ্ঠাক আঁকোৱালি লোৱাৰ মহৎ আদৰ্শৰ বাবে আপোনালৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। অসমৰ তিনিচুকীয়া জিলাৰ পানীতোলাৰ গন্ধিয়া গাঁৱত জন্মগ্ৰহণ কৰি পানীতোলা উচ্চ মাধ্যমিক বিদ্যালয়ত মাধ্যমিক শিক্ষা, তিনিচুকীয়াৰ চেনাৰাম উচ্চ মাধ্যমিক বিদ্যালয়ত মাধ্যমিক শিক্ষা, তিনিচুকীয়া মহাবিদ্যালয়ত কলেজীয়া শিক্ষা গ্ৰহণ কৰি সাধাৰণ শিক্ষা ব্যৱস্থাৰ মাজেদি আগবাঢ়ি গৈ আপুনি আপোনাৰ স্বমহিমাৰে নিজকে এজন সফল বৈজ্ঞানিক, গৱেষক তথা উদ্ভাৱক হিচাপে প্ৰতিষ্ঠিত কৰি বিশ্বৰ সমগ্ৰ মানৱ জাতিৰ বাবে কাম কৰি যোৱাৰ যি গতিময় জীৱন দৰ্শন আমাৰ বাবে তুলি ধৰিছে, আপোনাৰ এই গতিময়তাৰ প্ৰতি আমি আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আশা ৰাখিছোঁ আপোনাৰ এই গতিময় জীৱন আদৰ্শই আমাৰ নতুন প্ৰজন্মকো গতিশীল কৰি তুলিব আৰু আপোনাৰ পদাংকক অনুকৰণ কৰি জীৱনৰ নতুন আলোকজ্যোতি প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ব। আমি আন্তৰিকভাৱে কামনা কৰিছোঁ আপোনাৰ এই গতিময়তা অবিৰতভাৱে গতিময় হৈ থাকক আৰু ন উদ্ভাৱনেৰে মানৱ জাতিৰ বাবে নতুন আশাৰ বতৰা কঢ়িয়াই অনাৰ সাফল্যই আমাক লগ দিব। আপোনাৰ অবিৰত সাধনা, গতিময়তা আৰু কৰ্মনিষ্ঠাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে আমি আপোনালৈ
আমাৰ সশ্ৰদ্ধ সম্বোধনা জ্ঞাপন কৰিলোঁ। ধন্যবাদেৰে শ্ৰীমতী পদ্মা বৰাণ সভাপতি, শ্ৰী দিব্যিচান সোণোৱাল সাধাৰণ সম্পাদক, ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, তাৰিখ 12 ডিচেম্বৰ 2022। এই অনুষ্ঠানটি গঢ় লৈ উঠিছে সকলোলৈ মই শ্ৰদ্ধা জনাইছোঁ, সেৱা যাচিছোঁ। মোৰ যিহেতু অনুজ বন্ধু বান্ধৱী আহি উপস্থিত হৈছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। শিক্ষক শিক্ষয়িত্ৰীসকলক মই মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ, অভিনন্দন জনাইছোঁ। শিক্ষক শিক্ষয়িত্ৰীসকলৰ ত্যাগে এই অঞ্চলটোৰ যি শিক্ষাৰ ক্ষেত্ৰত আজি আগবাঢ়ি যোৱাত সহায় কৰিছে, যিহেতু তেওঁলোকৰ যি ত্যাগ, সেই ত্যাগক মই শ্ৰদ্ধা জনাইছোঁ। আৰু এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক মই মোৰ ফালৰ পৰা অভিনন্দন শ্ৰদ্ধা জনাইছোঁ। এই অঞ্চলটো বিখ্যাত অঞ্চল, ফিলবাৰী অঞ্চলটো অসমৰ ভিতৰতে এটা নামজ্বল অঞ্চল বুলিয়ে ক'ব লাগিব। নাহিন্দ্ৰ পাটনৰ দৰে বিখ্যাত ব্যক্তি এই অঞ্চলত জন্ম হৈছে। আমাৰ অন্যান্য ব্যক্তিসকলৰ লগতে শশীকান্ত শইকীয়া, তেওঁৰ নাম সকলোৱে জানে। আজি কানৈ মহাবিদ্যালয়ৰ তেখেত এজন প্ৰিন্সিপাল। এই অঞ্চলৰ পৰা অধ্যক্ষ পদত তেওঁ নিয়োজিত হৈছে। লগতে ভাৰত চৰকাৰৰ যিটো এম্বেচাডৰ ক্লিনিং যিটো স্বচ্ছ ভাৰত এম্বেচাডৰ, সেইটো পৰ্যায়লৈ তেখেত গৈছে। লগতে বিশ্বৰ বিভিন্ন ব্যক্তিসকলক লগ কৰিবৰ কাৰণে যিটো স্নেহ বন্ধন অনুষ্ঠান, তেখেতৰ জন্মদাতা, তেখেতৰ দৰে ব্যক্তি ইয়াত জন্ম হৈছে। ইয়াত লগতে ন্যায়াধীশ, তেখেতৰ নাম লৈছে। মই সঁচাই আজি গৌৰৱান্বিত তেখেতৰ দৰে ব্যক্তি সান্নিধ্য পায়। আৰু আমাৰ যিসকল ব্যক্তি শ্ৰদ্ধা, তেওঁলোকে যি ত্যাগ কৰিছে, বাইদেউৰ যিটো ত্যাগ সঁচাকৈয়ে হয়। বন্ধ বহুত পইচা আছে, কিন্তু যিটো দান, এই যে পোহৰ বিলাবলৈ যিটো দান দিয়ে, সেই দান বহুত আমি কম দেখোঁ। বাইদেউলৈ মই প্ৰথমতে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু এই অঞ্চললৈ আহি থাকোঁ, অহাৰ এটা আকৰ্ষণ আছে। অকল মৃণাল শইকীয়া বুলি নহয়, মোৰ বহু বন্ধু আছে, বিদ্যুৎ শইকীয়াৰ পৰা আৰম্ভ কৰি অন্যান্য আমাৰ ৰাজেশ চাহু পৰা আৰম্ভ কৰি অন্যান্য ব্যক্তিসকলে মই চিনি পাওঁ, তাত সান্নিধ্য পাইছোঁ। ইয়াত নাট্য জগতৰ ক্ষেত্ৰতো এই অঞ্চলটো আগবঢ়া, সাংস্কৃতিক জগততো আগবঢ়া, আৰু শিক্ষা জগততো এতিয়া আগবাঢ়িবলৈ আৰম্ভ কৰিছে। সঁচাকৈয়ে ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলৰ মুখবোৰ দেখি, উজ্জ্বল মুখবোৰ দেখি। আজি প্ৰায় 7-8 বছৰ হৈ মই ইয়ালৈ আহিবলৈ মন থাকে। মৃণালক মই সুধোঁ, স্কুলৰ খবৰ লৈ থাকোঁ। বিদেশৰ স্কুলৰ নীতি নিয়ম বা কেনেকৈ তাত শিক্ষা ক্ষেত্ৰত আগবঢ়া, শিক্ষা ক্ষেত্ৰত বিভিন্ন পদক্ষেপসমূহ আলোচনা কৰোঁ আৰু এইবোৰ ইমপ্লিমেণ্টৰ কথাও আমি চিন্তা কৰোঁ। ইয়াত কম্পিউটাৰ প্ৰথম আৰম্ভ হৈছিল, তাতো মই প্ৰথম উদ্বোধন কৰিছিলোঁ। ইয়াত চিকৰজান বিদ্যালয়লৈ আহিছোঁ মই। যি কি নহওক, উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ মোক এই সুবিধা দিয়াৰ বাবে। আপোনালোকৰ কাষলৈ মই শিশুসকলৰ কাষলৈ আহোঁ, ছাত্ৰ ছাত্ৰীসকলৰ কাষলৈ আহিব বিচাৰোঁ, কাৰণ মোৰ কাৰণে তেওঁলোকে হৈছে আমাৰ সম্পদ, আমাৰ ভৱিষ্যত। এই ভৱিষ্যত আমি আগবঢ়াই নিব লাগিব। অসমৰ পৰাই আমি সাহিত্য ক্ষেত্ৰত হওক, বিজ্ঞানৰ ক্ষেত্ৰত হওক, অৰ্থনৈতিক ক্ষেত্ৰত হওক, ৰাজনৈতিক ক্ষেত্ৰত হওক, আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগবঢ়াই নিব লাগিব। বিভিন্ন ক্ষেত্ৰত তেওঁলোকে আমাক নেতৃত্ব দিব লাগিব। আমাৰ দেশখন, আমাৰ গাঁওখন, আমাৰ অঞ্চলটো গঢ়িব লাগিব। মোৰ বিষয়ে ইতিমধ্যে আমি বহুত কথা কৈছোঁ, কিন্তু হয়তো বহুত নতুন আহিছে, দুটামান ক'ব লাগিব। কিন্তু প্ৰথমতে ক'বলৈ গ'লে সদায় নিজৰ কথা ক'বলৈ কিছু অসংকোচ হয়, কিন্তু নিজে যদি কিছুমান কথা নকওঁ, তেনেহ'লে সেই কথা কিছুমান আমি নাজানো। আমি কি কৰি আছোঁ,
ক'ত কেনেকৈ পৰ্যায় কেনেকৈ আমি মানৱ জাতিৰ বাবে অৱদান আগবঢ়াইছোঁ। বিল গেটছ, সকলোৱে বিল গেটছৰ নাম শুনিছে আজি। সেই বিল গেটছ ফাউণ্ডেশ্যনৰ কেনেকৈ আমি আজি অৱদান আগবঢ়াবলৈ সক্ষম হৈছোঁ। বিল গেটছ ফাউণ্ডেশ্যনৰ কেনেকৈ এজন মুৰব্বী বিজ্ঞানী হিচাপে বিশ্বত সেৱা আগবঢ়াই আছোঁ, সেই কথা মই ক'ম। লগতে আপোনালোকে এটা সুখীও অতি গৌৰৱান্বিত হ'ব বুলি ভাবোঁ। মই গৌৰৱান্বিত এইটো ক্ষেত্ৰত পানীতোলা বৰচাপৰি গন্ধিয়াৰ পৰা গৈ এই অঞ্চলৰ অসমীয়া মাধ্যম শিক্ষা গ্ৰহণ কৰিছোঁ, কৰি বিশ্বৰ বিভিন্ন আগশাৰী বিজ্ঞানীৰ লগত আজি কাম কৰোঁ। আৰু ভাৰতবৰ্ষৰ যিটো এণ্টিবায়'টিক, নতুন এণ্টিবায়'টিক ভাৰতবৰ্ষলৈ আহিছে। বিশ্বৰ বিভিন্ন দেশত আমেৰিকা, ইংলেণ্ড, ইউৰোপত যিটো এণ্টিবায়'টিক বৰ্তমান ইউৰিনেৰী ইনফেকশ্যনত যিটো অতি নতুন ঔষধ আৱিষ্কাৰ হৈছে, সেই আৱিষ্কাৰৰ এজন মই আৱিষ্কাৰক। আৰু এটা যদি কওঁ, অসমৰ প্ৰথমজন এণ্টিবায়'টিক আৱিষ্কাৰক, অসমৰ প্ৰথমজন এণ্টিবায়'টিক আৱিষ্কাৰক যদি আপুনি কওঁ, আমি যদি বিচাৰোঁ এণ্টিবায়'টিক জগতত, তেনেহ'লে সেই নিশ্চয় বুৰঞ্জীয়ে খোদিত কৰিব মোৰ নাম। বিল গেটছ ফাউণ্ডেশ্যনৰ আজি মুখ্য বিজ্ঞানী হিচাপে মই কৰ্মৰত। ইতিমধ্যে বিল গেটছ ফাউণ্ডেশ্যনৰ জীৱনদায়িনী ঔষধৰ এণ্টিবায়'টিক এণ্টিমেলেৰিয়েল ঔষধৰ যি আমাক কাম দিছিল, সেই মোৰ নেতৃত্বতেই সমাধান হৈছে খুব সুকলমে। বিল গেটছ আমেৰিকা যুক্তৰাষ্ট্ৰ, তাতো মই কাম কৰাৰ সুবিধা পাইছিলোঁ। এটা গ্ৰুপৰ নেতৃত্ব দিছিলোঁ আৰু সেই গ্ৰুপত মই এণ্টিমেলেৰিয়েল ঔষধৰ অতি কম সময়ৰ ভিতৰত, অতি কম দামত, অতি কম খৰচত নতুন টেকন'লজি আৱিষ্কাৰ কৰি চাইনাৰ যিটো প্ৰভাৱ আছিল, সেই প্ৰভাৱক মুক্ত কৰি বিশ্বত অতি কম দামত যাতে দুখীয়া দেশৰ মানুহে মেলেৰিয়া ড্ৰাগছ, মেলেৰিয়া ঔষধ পাব পাৰে, তাৰ ব্যৱস্থাও আমি কৰিছোঁ। সেই ধৰণৰ কাম আমি কৰিছোঁ, তেনেকুৱা ধৰণৰ কামত আমি জড়িত হৈ আছোঁ। গতিকে অতি কম, আমি এইটো নহয় যে ক'ৰ পৰা আমি কণ্ট্ৰিবিউশ্যন কৰোঁ বা ক'ত কাম কৰোঁ। আমি অতি ভিতৰুৱা অঞ্চলত, মোৰ মা দেউতাই অসমীয়া ক'ব পৰা নাছিল। দেউতাৰ স্কুলৰ শিক্ষক আছিল, বৰচাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। মা ক্লাছ চতুৰ্থ শ্ৰেণীৰ পঞ্চম শ্ৰেণীলৈ তেতিয়া পঢ়িছিল। মায়ে ইংৰাজী নাজানে বা পঢ়া বিশেষ নাজানিছিল, কিন্তু আমাক উৎসাহ দিছিল সদায় পঢ়িবৰ কাৰণে। দেউতাই আমাক পঢ়াৰ ক্ষেত্ৰত সদায় উৎসাহিত কৰিছিল, পঢ়িবলৈ আমাক সদায় উৎসাহ যোগাইছিল। পঢ়াৰ ক্ষেত্ৰত আমি বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিলোঁ। আজি তোমালোকৰ ওচৰতে গাড়ী আছে, ওচৰতে শিক্ষিত বহু ব্যক্তি আছে, কিন্তু আজি যদি আমি 20 বছৰ 30 বছৰ আগৰ কথা চিন্তা কৰোঁ, তেনেহ'লে এই অঞ্চলত মাত্ৰ কেইজনমান পঢ়া শুনা ব্যক্তি আছিল। যিটো মৃণাল শইকীয়াই কৈছে যে আজি বহু বছৰ আগতে আমি বহু কষ্ট কৰিব লগা হৈছিল পঢ়িবৰ কাৰণে। আজি ওচৰতে গাড়ী আছে, অটো আছে, বাছ আছে, কিন্তু তেতিয়া চাইকেল চলাই আমি বহু দূৰলৈ যাব লগা হয়। এখন গাড়ীৰ কাৰণে আমি চিন্তা কৰিব লগা হয়। মই পানীতোলাৰ পৰা তিনিচুকীয়ালৈ চাইকেল চলাই, কেতিয়াবা চাইকেল চলাই কলেজলৈ আহোঁ বা স্কুললৈ আহোঁ। গতিকে আমি কষ্ট কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলেও কষ্ট কৰিব লাগিব। অকল শাৰীৰিক শ্ৰমী নহয়, আমি পথাৰতো খেতি কৰিছোঁ। পথাৰত আমি হাল বাবলৈ যাওঁ, পথাৰত জলপান দিবলৈ যাওঁ। গতিকে তেতিয়া আমি কিছু শাৰীৰিক পৰিশ্ৰমো কৰিছিলোঁ, কিন্তু আমি পঢ়াৰ ক্ষেত্ৰত সদায় নিজক পঢ়িবৰ কাৰণে এটা মন আছিল, পঢ়িবৰ কাৰণে এটা আমাৰ সংকল্প আছিল যে আমি পঢ়ি আমি কিবা কৰিম। ৰসায়ন বিজ্ঞানত যেতিয়া মই পঢ়িম বুলি ভাবিলোঁ, বহুতে তেতিয়া চিন্তা কৰিছিল, বহুতে ডাক্তৰ ইঞ্জিনিয়াৰৰ কথা চিন্তা কৰে, কিন্তু মই ৰসায়ন বিজ্ঞানত পঢ়িম বুলি যেতিয়া ক'লোঁ, বহুতে মোক হয়তো অলপ সংকোচ হৈছিল। কাৰণ তেওঁলোকে ভাবিছিল যে ৰসায়ন বিজ্ঞান পঢ়িলে বহু কষ্ট কৰিব লাগিব বা এটা চাকৰি কৰিব লাগিব। কিন্তু মোৰ এটাই ইচ্ছা আছিল যে মই ৰসায়ন বিজ্ঞানত অধ্যয়ন কৰি মই প্ৰতিষ্ঠিত হ'ব পাৰিম। কিন্তু সেই
শক্তি ক'ৰ পৰা আহিছিল নাজানো, কিন্তু এটাই মোৰ সদায় সংকল্প আছিল যে ৰসায়ন বিজ্ঞানত অধ্যয়ন কৰি মই আগবাঢ়ি যাব পাৰিম। কিন্তু তেতিয়া মোৰ সন্মুখত আছিল ধুঁৱলি কুঁৱলী। মই কোনোদিন ভাবিব পৰা নাছিলোঁ যে ৰসায়ন বিজ্ঞানত অধ্যয়ন কৰি মই আজিৰ দৰে যি গৱেষণা কাৰ্যত জড়িত হৈ আছোঁ, সমগ্ৰ বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ইউৰোপ, দক্ষিণ আফ্ৰিকা, এছিয়া মহাদেশৰ বিজ্ঞানীসকলৰ কাম কৰিব পাৰিম, সেইটো আমি সপোনতো ভবা নাছিলোঁ। কিন্তু এটাই হৈছে কি, সন্মুখত যেতিয়া আমাৰ হাতলৈ সুবিধা আহে বা আমি যদি আমাৰ কামবোৰ কৰি যাওঁ, তেনেহ'লে আমি আগবাঢ়ি যাব পাৰিম, আমি সফল হ'ব পাৰিম। আজি কোনোবা এজন ডাক্তৰ হৈছে, কিন্তু অকল ডাক্তৰ হ'লেই নহ'ব, তেওঁ স্পেচিয়েলিষ্ট হ'ব পাৰিব লাগিব। গতিকে স্পেচিয়েলিষ্ট হৈ সমাজৰ কাৰণে কণ্ট্ৰিবিউশ্যন কৰিব পাৰিব লাগিব। ইঞ্জিনিয়াৰ পঢ়ি BE পাছ কৰিলে নহ'ব, তেওঁ BE পাছ কৰি আমাৰ সমাজৰ কাৰণে কাম কৰিব পৰা হ'ব লাগিব। এজন বিজ্ঞান অধ্যয়ন কৰা হ'লেই নহ'ব, বিজ্ঞানী হৈ সমাজৰ কাৰণে কাম কৰিব পৰা হ'ব লাগিব। আৰু আমি কেতিয়াও আমাৰ নিজৰ মূল শিপাডাল পাহৰি যাব নালাগিব। আমাৰ মা দেউতা, আমাৰ বংশ পৰিয়াল, আমাৰ সমাজ, আমাৰ গাঁওখন, আমাৰ অঞ্চলটোৰ কাৰণে আমি সদায় চিন্তা কৰিব লাগিব। আজি এই বিদ্যালয়ত পঢ়ি আমি যদি আগবাঢ়ি যাওঁ, এই বিদ্যালয়খনলৈ আমাৰ অহা সময় নিশ্চয় উলিয়াব পাৰিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই এটাই কথা কওঁ যে তোমালোকে আগবাঢ়ি যাব পাৰিবা। তোমালোকৰ গোটেই পৃথিৱীখন তোমালোকৰ কাৰণে কৰ্মক্ষেত্ৰ হ'ব পাৰে। তোমালোকে যিকোনো ক্ষেত্ৰতে, আজি অকণমান দিনৰ আগতে আমি এগৰাকী শুনিছোঁ বৰটুকুৰাৰ কাৰণে, বৰটুকুৰা সংৰক্ষণৰ কাৰণে পূৰ্ণিমা বৰ্মন ভাৰত ৰাষ্ট্ৰসংঘই পুৰস্কাৰ প্ৰদান কৰিছে। ৰাষ্ট্ৰসংঘই পুৰস্কাৰ দিছে বৰটুকুৰা সংৰক্ষণৰ কাৰণে। গতিকে এজন সংৰক্ষণবিদ হ'ব পাৰিব লাগিব, আমি কৃষকো হ'ব পাৰিব লাগিব। এজন ভাল কৃষক, ভাল ব্যৱসায়ী, ৰাজনীতিবিদ, অৰ্থনীতিবিদ, শিক্ষাবিদ, বিজ্ঞানী। আমি এটাই নহয়, অকল বিজ্ঞানী হৈ যে আমি আমাৰ কি কৰিব পাৰিম, আমাৰ জীৱন গঢ়িব পাৰিম সেইটো নহয়। আমি এজন ৰাজনীতিবিদ হ'ব পাৰোঁ, ভাল অৰ্থনীতিবিদ হ'ব পাৰোঁ, শিক্ষাবিদ হ'ব পাৰোঁ। আমি এজন শিক্ষক হৈও আমি সমাজৰ কাৰণে অৱদান আগবঢ়াব পাৰোঁ। আৰু যদি আমি চাওঁ জীৱনটো অতি চুটি, কিন্তু যদি কাম কৰি যোৱা যায়, কাম কৰিব আমি যদি যাওঁ, তেনেহ'লে জীৱনটো বহুত দীঘল। জীৱনটো আমি দীঘলীয়াভাৱে কি কৰিব পাৰোঁ। আজিও আমি যিসকল আমাৰ ভূপেন হাজৰিকা, চৰ্দাৰ ভূপেন হাজৰিকা, লক্ষীনন্দন বৰুৱা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, এইদৰে যি পুৰুষ ব্যক্তি আছে, লক্ষ্মীনাথ বেজবৰুৱা, আজিও